আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত ৰৈ জগত আয়ু ৰামে কক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰজি বন যাই বৃথা ও কৃষ্ণ তোৰ প্ৰিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত ও এতেকে পিয়ায়ো কৃষ্ণ চৰিতয় অমৃত শ্ৰৱণ মাত্ৰকে যেন হয়ো কীত ৰাম জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিও ক মহা ভাগৱত শাস্ত্ৰ। তেওঁলোকে নিজকে খেদ কৰি কৰি সুতমুনিৰ চৰণত সেৱা জনাইছে যে হে সুতদেৱ, আমি ইমান দিনে হৰি কথাক আওকাণ কৰি যিখিনি কৰ্ম কৰি আছিলোঁ সেই কৰ্মখিনিত কোনো ধৰণৰ আমাৰ লাভ নহ'ল আৰু সেই কৰ্মখিনি কৰি আমাৰ আয়ুটো বেলিৰ পোহৰৰ লগত তুলনা কৰিছে। বেলিৰ পোহৰৰ সৈতে আমাৰ আয়ুটো গৈ আছে। এনেই এই আয়ুবিলাক ক্ষয় কৰিলোঁ বুলি তেওঁলোকে খেদ কৰিছে আৰু কৈছে যে আমি এটা কথা বুজিব পাৰিছোঁ, কোনোবাই অকণমান সময়ৰ কাৰণে যদি হৰি কথা শুনা নাই তেতিয়াহ'লে তেওঁলোকৰ জীৱন বৃথা গৈছে। গতিকে আমিও এই কথাটো উপলব্ধি কৰিব পাৰিছোঁ। সেইকাৰণে এই অনুশোচনাটো আমিও কৰিব লাগিব দেই। আমিও প্ৰতিটো বস্তুৰ প্ৰতিটো বিষয় অনুশোচনা কৰিব লাগিব। কাৰণ আপুনি মই অনুশোচনা নকৰিলে শুদ্ধতালৈ আহিব নোৱাৰিম। কেলে বাৰু? আপুনি মই যদি অনুশোচনা নকৰোঁ তেতিয়াহ'লে আপোনাৰ মোৰ এই ভক্তি মাৰ্গৰ কথাকেইটালে মনত নপৰিব আৰু মনত নপৰিলেই আপুনি মই আকৌ অধোগতিলৈ যাবলৈ ৰাস্তা ল'ম। আমি কৈ যোৱা হৈছিলে তিনিটা ধৰণে গতি হয় বুলি। আপুনি মই এইটো কথা লক্ষ্য কৰা উচিত যে আহিছিলোঁ অকলৈ যামেগৈ অকলৈ, হয়নে? পাৰে হৈ জীৱনৰ সাকো পাপে পুণ্য দুটি পথৰে সাৰথি কৰ্ম ফলতেহে আশা। আপুনি মই লগত একো নিব নোৱাৰোঁ, সকলো ইয়াতে এৰি থৈ যাব লাগিব। লগত দুটা বস্তু যাব, সেইটো দুটা হৈছে পাপ আৰু পুণ্য। এই দুটা বস্তুহে লগত যাব। আৰু এটা বস্তু যায় বাৰু লগত, আমি ক'ম বাৰু অকণমান পিছত। সেইকাৰণে কৈছে যে দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰিলা তো খাইবে কোৱানে। আপুনি মই দুখ কষ্ট কৰি যিমানবিলাক ধন সম্পদ গঢ়ি থৈ যাম, ভগৱন্তৰ হৃদয়ৰ পৰা ওলাই গুচি যোৱাৰ লগে লগে আপুনি মই খাবলৈ নাপাওঁ, হয়নে? সেইকাৰণে বেংকৰ পাছবুকত নমিনী ব্যৱস্থা আছে, হয়নে? আপোনাৰ মোৰ ধন বেলেগে খাব। মহাভাৰতৰ যুদ্ধ হৈছিল নহয় ৰাজ্য ধনৰ কাৰণে। বহুত কাৰণ আছে, কিন্তু ৰাজ্য ধনৰ কাৰণেও এটা কাৰণ, হয়নে নহয়? দুৰ্যোধনে কৈছিলে মই নখৰ আঙুলিৰ বেজীৰ আগত যোৱা মাটিকণৰ সমানো মই এৰি নিদিওঁ। লাষ্টত কি হ'লগৈ? গোটেই বংশই শেষ হৈ গুচি গ'ল। আৰু হাৰিয়ানাৰ কুৰুক্ষেত্ৰ এতিয়াও তাতে পৰি আছে। নাই তাত যুধিষ্ঠিৰ আছে, নাই তাত ভীম আছে, নাই তাত দুৰ্যোধন আছে, হয়নে? নাই ধৃতৰাষ্ট্ৰ আছে, কোনো নাই। কাজিয়া লাগি মৰিলে তাতে, সেই মাটি সেই বাৰী এতিয়াও তাতে পৰি আছে, কোনো লগত নিব পৰা নাই। সেইকাৰণে আমাক কৈছে, হে নৰসকল, পৰকালৰ ধন মাধৱৰ নাম। পৰকালৰ ধন কোন? আমাৰ একমাত্ৰ ভগৱন্তৰ নাম ভক্তি বস্তু, সেয়াহে আমাৰ পৰম ধন। সেইকাৰণে কৈছে নামেহে পৰম ধন।
আকৌ লোৱা গলে বান্ধি ঐত আয়ু পাত ভৰিলে ঘূৰ পৰলোকে গৈলে পাছে আকৌ লাগি মৰিবাহা কান্দি। পিছত কিন্তু আমি আপুনি মই কান্দিব লাগিব। জীৱনটো এনেই পঠিয়াই দিলোঁ হয়নে? এ ৰাম কি কৰিলোঁ ভকতি নকৰি, অন্তকাল পাইলে ক প্ৰভু ৰক্ষা কৰা হৰি। অন্তকালে আমি কিন্তু কান্দিব লাগিব আপুনি মই, ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা, হয়নে? সেইকাৰণে কৈছে আপোনাক মোক লগৰ সাৰথি হিচাপে পাপ পুণ্য দুটা যাব আৰু একো নাযায় লগত। আৰু এটা বস্তু যাব, কি যাব মই আপোনালোকক অকণমান বেকত কৰিব বিচৰা হৈছে। হে ৰাম শিশু কাল সাৰথি হৰি ভগৱন্ত। সৰু ল'ৰা এতিয়া পঢ়িলেও পটককৈ দুখ নাপায়, ভগৱন্ত থাকে হয়নে? ৰক্ষা কৰি থাকে। অ যৌৱন কাল সাৰথি ভাৰ্যা, অ বৃদ্ধ কাল সাৰথি লাখুটি বিচনা, মৃত্যু কাল সাৰথি চিতা। আপোনাৰ মোৰ লগত পাপ পুণ্য যাব আৰু ভকতে সাজি দিয়া সেই চিতাখন যাব লগত, হয়নে? তেতিয়াহ'লে কাক লৈ অহংকাৰ কৰোঁ আপুনি মই? আলেকজেণ্ডাৰে বিশ্ব জয় কৰিছিল, কিন্তু লাষ্টত আপোনাৰ মোৰ নিচিনাকৈ যাবলগীয়া হ'ল, হয়নে? কিবা লাভ হ'ল জানো? সেইকাৰণে গুৰুজনাই কীৰ্তনত কৰিছে, হে নৰসকল অহংকাৰ কৰি একো লাভ নাই। যতেক দেখা খোজ সমুদায় হস্তীৰ খোজত লুকায়। যিমানবিলাক জীৱ জন্তুৰ খোজ আছে হাতীৰ ভৰিত লুকায় বুলি কৈছে। এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে হবে যাই অস্ত। যিমান ডাঙৰ ব্যক্তি নহওক, যিমান সৰু ব্যক্তি নহওক, হয়নে? সমস্ত জগত এদিন কৃষ্ণৰ চৰণতে লীন হ'ব লাগিবই। সেইকাৰণে আমাৰ দ্বিতীয় উপায় নাই। সেইকাৰণে কৈছে যে পৰকালৰ ধন হৰিনাম অকণমান গোটাই লোৱা মনুষ্য শৰীৰটো পাওঁতেই, নহ'লে আপোনাক মোক কিন্তু কোনো মনত নাৰাখে, হয়নে? কোনোবাই মনত ৰাখিবনে বাৰু? যেতিয়া ভগৱন্ত ইয়াৰ পৰা গুচি যাব তেতিয়াৰ পৰা আপোনাৰ মোৰ লগত সম্বন্ধ শেষ, আৰু তেতিয়াৰ পৰা শেষ। কোন ক'ৰ মা আছিলে, কোন ক'ৰ দেউতা আছিলে, হয়নে? ষষ্ঠ স্কন্ধত কৈছে এইখিনি কথা। আপুনি মই পাহৰি যাম, সকলোকে পাহৰি যাম। ক'ত ক'ত জন্ম হৈছে, ক'ৰ জীৱ আহি ক'ত জন্ম লৈছিলে আকৌ গুচি গ'ল, সম্বন্ধটো সেইখিনিতে শেষ। আপোনাক মোক আৰু দ্বিতীয়বাৰ বিচাৰিলেও ঘূৰাই নেপায়। এয়া মায়া হৰি নহয়, মায়া সংসাৰ নহয় কি? আপোনাক মোক মনত ৰাখিব পৰমাত্মাৰূপী প্ৰভু ভগৱন্তইহে, হয়নে? আপোনাক মোক আৰু কোনো মনত নেৰাখে। কালৰ সোঁতত আপোনাক মোক সকলোৱে এদিন পাহৰিবলৈ আৰম্ভ কৰিব। যদি ভাল কৰ্ম কৰোঁ কোনোবাই স্মৰণ কৰিব দুটি মানে, যদি বেয়া কৰ্ম কৰোঁ তাকো কিন্তু আপোনাক মোক স্মৰণ নকৰে। এতিয়াতো টাউন এৰিয়াবিলাকত এনেকুৱা হৈছে, কাষতে মানুহ মৰি ৰুমত গেলি পচি গৈছে, কাষৰ ঘৰৰ মানুহে গম নাপায়, হয়নে? আৰু আপুনি মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আহি পেলাই ধূলিকণা বালিচাহী এটা হৈ জন্ম হ'লোহি। আপোনাক মোক কোনে কেইদিন মনত ৰাখিব, হয়নে? কোনো মনত নাৰাখে আপোনাক মোক। সেইকাৰণে আদি জামালত এটি কথা আছে, অ জীৱতী যাবগৈ সজাক এৰি থৈ, পুত্ৰ ভাৰ্যাই কান্দিব ছমাহলৈ। পুত্ৰ ভাৰ্যাই ছমাহ কান্দিব, অকণমান দুখ কৰিব, হয়নে বাৰু? এ ৰাম দুদিনলৈ কান্দিব ককাই আৰু ভাই। কাৰণ মাটি বাৰী কথা আছে দেই। কলিকালত আপুনি মই ভাবি লাভ নাই বোলে মই মৰিলে মোৰ ককাইকেইটাই কান্দিব, ভাইকেইটাই কান্দিব। ভুলতো নাভাবিব, আশা নকৰিবই। ভালহে পায় বোলে স্বয়ং, কাৰণ মাটি অকণমান সৰহকৈ পাব ভাগত, হয়নে বাৰু? আৰু এইটো আমি নিজ চকুৰে দেখি আছোঁ। আপোনালোকৰ এইফালে আছে নাই আমি নাজানো বাৰু, কিন্তু আমাৰ সেইফালে সেইটো হৈছে।
দেউতাক যোৱাৰ লগে লগে যেনে তেনে 10 দিন 11 দিন গ'ল আৰু তাৰপিছত কি কৰে, সেই মাটি ভাগ বতৰাত কাজিয়া পেচাল আৰম্ভ হৈ গ'ল আৰু তেতিয়াহ'লে ককাই ভাই কান্দিব আপোনাৰ মোলে, নেকান্দে। এইটো ভুল ভ্ৰান্ত ধাৰণা। তাৰপিছত কি বুলি ক'লে, ওৰা মাটি যদি আছে বান্ধৈ কান্দিব সদায়, ঐ কান্দিব সদায়। এই পৃথিৱীত এটাই পবিত্ৰ সম্বন্ধ আছে, সেইটো হৈছে মা আৰু দেউতা। মা দেউতাৰ লগত সেইকাৰণে আন একো সম্বন্ধৰ লগত তুলনা নহয় দেই। আমাৰ যুৱ বন্ধুসকলে এই কথাখিনি উপলব্ধি কৰা উচিত। মা আৰু দেউতাৰ সম্বন্ধৰ লগত একো সম্বন্ধ তুলনা নাই। এই সম্বন্ধটোৰ নিচিনা পবিত্ৰ সম্বন্ধ নাই। নিস্বাৰ্থ প্ৰেম আৰু নিৰ্মল যিটো সম্বন্ধ, সেয়া হৈছে মা দেউতা। সেইকাৰণে কৈছে, মা দেউতাইহে কান্দিব আপোনাৰ মোৰ কাৰণে, বাকী আৰু কোনো নেকান্দে। চবেই পাহৰিব কালৰ সোঁতত, হয়নে বাৰু? সেইকাৰণে আমাৰ কৃষ্ণ সংস্কৃতিত পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ বুলি কোৱা হয়। যিগৰাকী আই মাতৃৰ কাৰণে আমি এই মানে জগতখন দেখা পালোঁ, বিনন্দীয়া সৃষ্টিখন দেখা পালোঁ, মনুষ্য শৰীৰটো পালোঁ, দুৰ্লভ মনুষ্য তনু, এই শৰীৰটো পালোঁ আমি, হয়নে? গতিকে তেনে এগৰাকী মাতৃক আমি ক'ত স্থান দি ৰাখিব লাগে? সদায় আমি হৃদয়ত স্থান দি ৰাখিব লাগে মাক। আৰু দেউতা, হয়নে? দেউতা কি? যিজন দেউতাই নেকি সকলোখিনি ত্যাগ স্বীকাৰ কৰে, নিজৰ সপোনখিনি ত্যাগ কৰে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, মোৰ ল'ৰাটো ভাল হওক, পঢ়া শুনা কৰক, নিজে ফটা গেঞ্জি এটাই পিন্ধি থাকিব, কিন্তু ল'ৰা ছোৱালীকেইটাক ভাল ধৰণে কাপোৰ দুডখৰমান আনি দিবলৈ চেষ্টা কৰে, হয়নে বাৰু? কিন্তু হেনে এজন পিতৃ মাতৃক যদি কোনোবাই অৱহেলা কৰে, অপমান কৰে, তেতিয়াহ'লে গৰ্গমুনিয়ে এষাৰ কথা কৈছিল বসুদেৱ আৰু দৈৱকীৰ আগত, যে সেইজনৰ সমান অভাগী কোনো নাই পৃথিৱীত, সেইজনৰ সমান পাপী জীৱ কোনো নাই পৃথিৱীত। এইবিলাক কথা আমাক কৈছে। সংস্কাৰমুখী পৰিৱেশৰ দ্বাৰা মা দেউতাই যে আমাৰ পৰম সম্পদ, আপোনাৰ ঘৰতো যদি আজি আছে কৈ দিবগৈ গৈ দেই। কাৰণ মা দেউতা এবাৰ হেৰালে আপুনি মই আৰু দ্বিতীয়বাৰ ঘূৰাই নেপাওঁ। আৰু এইটো জনমতহে মা দেউতা বুলি সম্বোধন কৰিব পাৰিছোঁ, বেলেগ জীৱনত কিন্তু নোৱাৰোঁ, হয়নে? বেলেগ জীৱবিলাকে মা দেউতা বুলি মাতিব পাৰে নেকি? সম্বন্ধ বুজি পায় নেকি? সিহঁতে একো সম্বন্ধই বুজি নাপায়। কিন্তু আপুনি মইতো সেইটো নহয়। মা দেউতা বুলি শ্ৰদ্ধা কৰিব পাৰিছোঁ, ভক্তি কৰিব পাৰিছোঁ। সেইটো কাৰণে কৈছে, তীৰ্থভূমি ভ্ৰমণ কৰিবলৈ গ'লে কি হ'ব? যদিহে আমি মা দেউতাৰ চৰণ দুখানিয়ে চিনি পোৱা নাই, হয়নে? তেতিয়াহ'লে কিন্তু আমাৰ বৰ বেছি এটা লাভ নহ'ব। ইয়াত বৰ সুন্দৰকৈ কৈছে যে হে নৰসকল, আমাক উদ্দেশ্যি কৈছে যে জাগ যুগ যজ্ঞ কৰি যিমানবিলাক দুখ পালোঁ, এইবিলাক দুখ আমি এতিয়া সামৰিবলৈ চেষ্টা কৰিছোঁ, পাহৰিবলৈ চেষ্টা কৰিছোঁ ভাগৱত মহাবাণীৰ দ্বাৰা। তাৰপিছত পুনৰ পাঠ আৰম্ভ প্ৰস্তাৱনাত এইখিনিলৈকে গৈছে। অ ৰাম কৃষ্ণ কথা ইটো অমৃতটো কৰি চাদ, শুনুহুত হুক পৰীক্ষিতৰ সম্বাদ। এই ৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী জিনিলা একে ৰথে। জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। তেওঁলোকে সুতদেৱৰ চৰণত প্ৰাৰ্থনা জনাইছে যে হে সুতদেৱ, যিজনৰ ৰথৰ ঘোঁৰা, যিজনৰ ৰথ আকাশৰ পথে নিমিষতে সসাগৰা পৃথিৱী ভ্ৰমণ কৰিব পাৰে,
তেনে এজন জম্বুদ্বীপৰ মহান অধিপতি পৰীক্ষিত মহাৰাজা, তেওঁনো তৰুণ কালতে কেনেধৰণে তেওঁ শৰীৰটো ত্যাগ কৰিলে, এই কথাখিনি আমাক বিশদভাৱে ক'ব লাগে। তাৰপিছত ক'লে, ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিলো তাহানে জন্ম হুত মহাভাগ। কহিও এতিয়া কৈছে যে যিজনৰ শাসনত সমগ্ৰ সখাগৰা পৃথিৱীয়ে ভৃত্যৰ নিচিনাকৈ তেওঁৰ চৰণত খাটনি ধৰে, যিজন কৃষ্ণৰ একান্ত পৰম ভকত মহাভাগৱত, সেইজন পৰীক্ষিত ৰজাই কিমতে ভগৱন্তক স্মৰণ কৰি শৰীৰটো ত্যাগ কৰিলে, এই কথাকেইটা আপুনি আমাক ক'ব লাগে। অ ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ। এতিয়া কাৰণটো ক'লে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ। আমি এই কথাখিনি এইকাৰণে শুনিবলৈ বিচাৰিছোঁ, কাৰণ ভকত আৰু ভগৱন্তৰ কথা এইখিনি দেই, ভকত আৰু মহাভাগৱতৰ ভগৱন্তৰ কথা। গতিকে ইয়াক যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি বহুত কৃতাৰ্থ লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে তৃতীয় স্কন্ধত যে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুয়োকে পূজা দৰ্শনে কৰিবা তিমান। ভকতজন ভগৱন্তৰ দ্বিতীয় ৰূপ বুলি কৈছে। সেইকাৰণে হে মা, তুমি যদি ভকত এজনক শ্ৰদ্ধা ভক্তি কৰিব পাৰা, সেৱা শুশ্ৰূষা কৰিব পাৰা, তেতিয়াহ'লে ভাবি ল'বা তুমি মোকেই সেৱা কৰিছা। সেইকাৰণে কৈছে ইয়াত বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ। সেইকাৰণে আমাৰ শিৰটো বা আমাৰ যিটো মতি, সেইটো সদায় ভকতৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে। দূৰৰ পৰাই দেখিলে ভকত এজন কৃষ্ণ বুলি হৃদয় আত্মাৰ পৰা তেওঁক শ্ৰদ্ধা আৰু প্ৰণাম কৰিব লাগে। তেতিয়া কিন্তু আমাৰ বহুত পুণ্য আছে। তাৰপিছত তেওঁ ক'লে, এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবে আৱে দুৰ্ঘূৰ কলিত। আমি এটা বস্তু লক্ষ্য কৰাৰ প্ৰয়োজন আছে, আমি নামক কিয় ইমান প্ৰাধান্য দিছোঁ বা গুৰুত্ব দিছোঁ, ইয়াৰ কিছুমান দাৰ্শনিক ভিত্তি আছে দেই। দাৰ্শনিক ভিত্তি নাথাকিলে কোনো এটা কৰ্ম হ'ব নোৱাৰে। দাৰ্শনিক ভিত্তি কি? আগৰ দিনত ইয়াত যোগ ধৰ্মৰ কথাটো ইতিমধ্যে আহি পৰিছে। মাধৱ গুৰুজনাই কৈছে, আপোনালোকে জানে, হৈত যোগে ধ্যানত এটা যোগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা। সত্যত ধ্যান আছিল হয়নে, তেতাত যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম কিয় দিলে বাৰু? ইয়াৰ কিছুমান দাৰ্শনিক ভিত্তি আছে। সত্য যুগত মানুহৰ বয়স আছিল 1,00,000 বছৰ আয়ুস। গতিকে তেওঁলোকে কোনোবাই 10,000 বছৰ ধ্যান কৰিছিলে, একো ক্ষতি হোৱা নাছিলে, আৰু 90,000 বছৰ আছিলেই, হয়নে বাৰু? সেইকাৰণে তেওঁলোকে ধ্যান ধাৰণা সমাধি এইবোৰ কৰিব পাৰিছিল বয়সৰ অনুযায়ী। দাপৰ যুগত, তেতা যুগত 10 গুণ কমি আহিলে 10,000 বছৰ হ'ল। সেইকাৰণে সেই 10,000 বছৰটো কোনোবাই যজ্ঞ কৰে, কোনোবাই পূজা পাতল কৰে, হাজাৰ কোনোবাই সহস্ৰ বছৰ তপস্যাই কৰিছে, 1000 বছৰ, একো ক্ষতি নহয়, পাৰে তেওঁলোকৰ, কাৰণ আয়ুস আছে, হয়নে? কিন্তু দাপৰত আহি পেলাই 1000 বছৰ হ'ল, এয়া 1000 বছৰ যজ্ঞ কৰাৰ কথা কৈ আছে, হয়নে? গতিকে কলি যুগৰ মানুহৰ আয়ুসটো কিমান? 100 বছৰ, 10 গুণ কমি আহিলে 100 বছৰ হ'ল। গতিকে 100 বছৰত আপুনি মই সেইখিনি কৰিব পাৰিমনে বাৰু? নোৱাৰোঁ।
সেইখিনি কৰিবলৈ আমাৰ বয়সেই নাই, সময়েই নাই হাতত। আমাৰ জীৱটো আছে, ভগৱন্তৰ উশাহটো ইয়াত লাগি ধৰিলে দেখোন চেচেই, হয়নে? আকৌ আমি আজি লখিমপুৰৰ পৰা বাইক চলাই আহিছোঁ দেই, বাইক চলাই আহিছোঁ, আকৌ বা ঘৰ ঘূৰি পাওঁগৈনে নাই সেই ভগৱন্তইহে জানে, হয়নে নহয়? ভগৱন্তইহে জানে এই শৰীৰটো আকৌ গৈ পায়গৈনে নেপায়গৈ। গতিকে ইমান খন্তেকীয়া জীৱন, মাটি টেকেলি বুলি কৈছে আমাক। সেইকাৰণে শংকৰ গুৰুজনাই কৈছে, শুনা ঘৰ বজন শংকৰে কহে, চিৰকাল ইটো দেহা নৰহে। হাতে বাটে কৈত মিলই মৰণ, সদায়ে নেৰিবা হৰি চৰণ। ক'ত বাটে ঘাটে আপোনাৰ মোৰ মৃত্যু আছে আমি গম নাপাওঁ। সেইকাৰণে কৈছে সদায় হৰিচৰণ নেৰিবা, হয়নে বাৰু? সেইকাৰণে আমাক কৈছে তোমালোকৰ সময় নাই, 100 বছৰ দিছোঁৱে, 100 বছৰ নাথাকেই, আধাতেই যায়। গতিকে হৰিনাম লোৱাৰ বাদে আমাৰ দ্বিতীয় এটা বেলেগ উপায় নাই। আৰু এই কথাটো স্বয়ং প্ৰভু ৰামচন্দ্ৰই কৈ গৈছে। তেওঁ বৈকুণ্ঠগামী হ'বৰ সময়ত হনুমন্তই কৈছিলে, প্ৰভু ময়ো যাওঁ তোমাৰ লগত, মোকনো ইয়াত কি কৰিবলৈ ৰাখি থৈছা, হয়নে? তেতিয়া ভগৱন্ত ৰামে কৈছিলে, বোলে সেই ভক্ত হনুমান তুমি থাকিব লাগিব। কেলে? কাৰণ কলিযুগ আহি আছে, কলিযুগত সমস্ত ধৰ্মই আহি মোৰ গুণ নামত, মোৰ নামত হৰণ ল'বহি। গতিকে কলিযুগত হৰি নামেই শ্ৰেষ্ঠ হিচাপে থাকি যাব। গতিকে যিসকল ভকতে মোৰ গুণানুকীৰ্তন কৰিব, সেইসকলক ভকতক ৰক্ষা কৰিবৰ কাৰণে তুমি থাকিব লাগিব। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পাওঁ? এটা বস্তুৱে বুজি পাওঁ যে সঁচাকৈয়ে কলিযুগত গুৰুজনাই যি আমাক দিলে হৰিনাম ভকতি, ইয়াৰ বাদে আপোনাৰ মোৰ বেলেগৰ গত্যন্তৰ নাই। সেইকাৰণে ইয়াত সুন্দৰকৈ কৈছে যে আমি কি কৰিম? কৃষ্ণৰ চৰিত্ৰ শুনিম, আৰু এই কৃষ্ণৰ চৰিত্ৰইহে আমাক এই দুৰ্ঘোৰ কলিত তৰণ দিব পাৰিব। ইয়ে ৰামদেৱৰো দুৰ্লভ হুক মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব, হাত দিনে কৈলা সিটো মহাভাগৱত। যে হে সুদেৱ, দেৱৰো দুৰ্লভ হুকমুনি মহাভাগ। দেৱতাসকলেও বাঞ্ছা কৰে হুকমুনিৰ দৰে এজন পৰম সন্তৰ সংগ পাবলৈ, হয়নে বাৰু? গতিকে হেনে এজন মহান পুণ্যাত্মা কেনেকৈ ধৰণেনো পৰীক্ষিতে লগ পালে, এই কথাকেইটা আমাক ক'ব লাগে। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব মহাভাগৱত, এই কথাকেইটা 7 দিনত কেনেধৰণেনো কৈ পৰীক্ষিতক শ্ৰৱণ কৰোৱাই কৃতাৰ্থ কৰিলে, এই কথাকেইটাও আমাক ক'ব লাগে। ইয়াৰ পৰা আমি এতিয়া বুজিব পাৰোঁ কি? যে সন্তসকল লগ পোৱাটো ভগৱন্তৰে আশীৰ্বাদ, হয়নে বাৰু? এতিয়া আপোনাৰহঁতৰ মাজলৈ প্ৰাণজিৎ বাপহে অহা কথা আছিল, হয়নে? কিন্তু চাওকচোন বাৰু, ভগৱন্তই কৃপা কৰাৰ কাৰণে আমি এই অভাজনে আহিবলগীয়া হ'ল, যাৰ আছে ভাগ্য যিটো। গতিকে সেইকাৰণে সন্তসকল কোনোবা এজন ভকতক যদি দৰ্শন পায়, ভাবি ল'ব আৰু ভগৱন্তই কিবা এটা নিশ্চয় পৰিকল্পনা কৰিছে। আৰু এই ভগৱন্তৰ ভকত দৰ্শন বস্তুটো এইটো আকস্মিক দুৰ্ঘটনা নহয়, এইটো ভগৱন্তৰ পৰিকল্পনা দেই। ভগৱন্তৰ পৰিকল্পনা কৰিয়ে কি কৰিছে? পৰীক্ষিতক এই শুকদেৱক পঠিয়াই দিছে, হয়নে বাৰু? শুকদেৱক কেলৈ পঠিয়াই দিছে? কাৰণ সমস্ত জগত উদ্ধাৰৰ কাৰণে ভাগৱত প্ৰচাৰ হ'ব লাগিব। এই মহান উদ্দেশ্যটো ৰাখি সেই মহান ভকতজনক আনি পৰীক্ষিতক লগাই দিছে। গতিকে আপুনি মই যদি ভকত দৰ্শন পাওঁ, এলা পেচা বুলি নাভাবিব। ভগৱন্তই নিশ্চয় কিবা এটা কৰ্ম আপোনাৰহঁতৰ হতুৱাই, ভকতজনৰ হতুৱাই কৰিবলৈ ইচ্ছা কৰিছে। তাৰ কাৰণেহে আপুনি লগ পাইছে।
এইটো বস্তু আমাক দৰ্শন দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব, আৰু এই যি মহাভাগৱত ইয়াক বেদান্তৰো তত্ত্ব বুলি কোৱা হৈছে দেই। অ ৰাম কিহেতু ৰাজাক আখি দংখিলে তৈ খকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। অ বৈষ্ণৱৰ বৃত্তান্ত শুনিবা কৈছা আছে, কহিও কহুত আন কথা শুনো পাছে। তেওঁলোকে কৈছে কি কাৰণেনো সেই তক্ষক নাগে ৰাজা পৰীক্ষিতক দংশন কৰিলে আৰু তেওঁ ভাগৱত শ্ৰৱণ কৰি গতি পালে। বৈষ্ণৱৰ এই বৃত্তান্তখিনি মোক ভাঙি পাতি কোৱা, আমাক ভাঙি পাতি কোৱা। আমি বেলেগ কথাবিলাক পিছত শুনিম, কিন্তু কৃষ্ণ কথা আগতে শুনি লওঁ বুলি প্ৰাৰ্থনা জনাইছে। সেইকাৰণে আপুনি ময়ো ভকত এজন দৰ্শন পালে, আপুনি ময়ো সন্ত এজন দৰ্শন পালে বিষয় কথা পিছত পাতিব লাগে, ভকতি কথা আগত পাতিব লাগে। যে ভগৱন্তৰ কৃষ্ণ নাম কিবা এটা যদি বুজি পোৱা নাই, কিবা যদি সংশয় আছে, তেনেহ'লে এই হৰি নামৰ যিকেইটা কথা বা ভগৱন্তৰ ভক্তিৰ যিকেইটা কথা, এইকেইটা আগতীয়াকৈ সুধিব লাগে, হয়নে বাৰু? এতিয়া তেওঁলোকেতো ভাত খোৱা শাক খোৱাৰ কথা সুধিব পাৰিলেহেঁতেন, সোধা নাই। তেওঁলোকে সুধিছে জগতৰ উপকাৰৰ কাৰণে, সমাজৰ উপকাৰৰ কাৰণে, ভগৱন্তৰ ভক্তি বস্তু কথাকেইটা সুধিছে। গতিকে আমাৰো চিন্তাটো তেনেধৰণে হ'ব লাগিব। সেইকাৰণে কৈছে আন কথা পিছত শুনিম, আগতীয়াকৈ ভগৱন্তৰ কৃষ্ণ কথা আমাক কোৱা। অ হেন শুনি হোতে বিনাবন্তয়ন বত, অ আমি অকুলীন হেন আছিল মনত, অ তোমাখাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, অ শুনা যেন জানো কহু কৃষ্ণৰ চৰিত্ৰ। এই পৰম কৃতাৰ্থ বাণীকেইটা শুনি সুতমুনিয়ে এতিয়া কৈছে তেওঁ দুটা চকুৰ দুধাৰি লোটক অৰ্থাৎ চকু পানী বৈছে, আৰু তেওঁ খেদ কৰিছে, হে সন্তসকল, মই ভাবিছিলোঁ মই বহুত দুখী, মই নিজকে অকুলীন বুলি ভাবিছিলোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো কুল নাই বুলি ভাবিছিলোঁ, মোৰ হৰি কথা কোৱাৰ কোনো অধিকাৰ নাই বুলিয়ে মই ভাবিছিলোঁ। কিন্তু আজিহে গম পালোঁ যে তোমালোকৰ এই প্ৰাৰ্থনাকেইটা গম পাই মোৰো কৃষ্ণ কথা কোৱাৰ সৌভাগ্য আছে, হয়নে? মোৰো ঈশ্বৰৰ নাম লোৱাৰ সৌভাগ্য আছে, এইটো কথা মই আজিহে বুজি পাইছোঁ। এনেধৰণে তেওঁ কৈছে, এই কথাকেইটা নিজকে খেদ কৰি তেওঁ কি কৰিছে? কান্দিছে, হয়নে বাৰু? ইয়াতে এটি কথা আছে, এই তেওঁ যে দুখ কৰিছে ইয়াৰ ওপৰত এটি কথা আছে। কেলে দুখ কৰিছে বাৰু? প্ৰথমতে ভাগৱত শুনিছিল শুকদেৱে কওঁতে, তাতে আছিল কিমান হেজাৰ ঋষি? 60,000, হয়নে? 60,000 ঋষিয়ে ভাগৱত শুনিছিল শুকদেৱে কওঁতে, কিন্তু এতিয়া 28,000হে আছে। বাকী 32,000 কলৈ গ'ল? সেই 32,000 গ'লগৈ কলৈ? আমি সুতৰ নিচিনা নিষ্কুলীয়া জাতিৰ মুখেৰে ভাগৱত নুশুনো। এইবুলি তেওঁলোকে বিদ্যাত অহংকাৰ, জাতিত অহংকাৰ, জ্ঞানত অহংকাৰ লৈ তেওঁলোক গুচি গ'ল, আৰু যোৱাৰ কাৰণে তেওঁলোকে ভাগৱত কথা শুনিবলৈ নেপালে। আৰু আমাৰ সন্তসকলে কয় সেইসকলে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰিলে। সেইকাৰণে আজিৰ তাৰিখত সমাজত কৰ্মকাণ্ডৰ সংখ্যা বেছি দেই। সেইকাৰণে তেওঁ কৈছে যে আমি নিজেই বেদ পাৰ্গত শাস্ত্ৰত হৈ নিষ্কুলীয়া সেই সুতৰ মুখেৰে কৃষ্ণ কথা শুনিম, আমি নুশুনো বুলি কৈ তেওঁলোক গুচি গ'ল 32,000 ঋষিমুনি। কিন্তু এই 28,000 থাকি গ'ল। এই 28,000 আহি সুতক মান্যতা প্ৰদান কৰি হৰি কথা শুনিবৰ কাৰণে আশ্ৰয় প্ৰকাশ কৰিলে, কৰাৰ কাৰণে তেওঁ দুধাৰি চকুলো বৈ আহিছে যে সঁচাকৈয়ে মই
নিজকে অকুলীন বুলি ভাবিছিলোঁ, মোৰ জাতি কুল নাই বুলি ভাবিছিলোঁ, কিন্তু আজিহে মই জানিলোঁ মোৰো জাতি আছে, কুল আছে। এইবুলি তেওঁ খেদ কৰিছে ঋষিসকলৰ আগত। অ ৰাম তোমাষাৰ প্ৰশ্নে ভৈলোঁ, আজি সি পবিত্ৰ, শুনা যে নজানো কহোঁ কৃষ্ণৰ চৰিত। তোমালোকৰ এই প্ৰশ্নকেইটা শুনি মই নিজকে ধন্য অনুভৱ কৰিছোঁ, নিজকে কৃতাৰ্থ অনুভৱ কৰিছোঁ। সেইকাৰণে শুনা তোমালোকে যে কৃষ্ণৰ কথা এতিয়া মই তোমালোকক প্ৰকাশ কৰিম। হে ৰাম হাবশেষে কথা কোনে কহিবে স্বৰূপে, অজেন পক্ষী উৰয় পখাৰ অনুৰূপে। সুতমুনিৰ সম্পূৰ্ণ নামটো উগ্ৰশ্ৰৱা সুত, হয়নে? উগ্ৰ মানে তীব্ৰ, শ্ৰৱা মানে শ্ৰৱণ। তেওঁৰ শ্ৰৱণ শক্তিটো তীব্ৰ আছিল কাৰণে উগ্ৰশ্ৰৱা সুত নাম দিলে। তেওঁক সেই ভাগৱত শুনিবলৈ যাব দিয়া হোৱা নাছিল। ক'ৰবাত দূৰত গৈ পেলাই চুকত মনে মনে বহি ভাগৱত শুনি আছিল। আৰু শুনোতে তেওঁ কি হ'ল, সেইজনেই কিন্তু ভাগৱত মানে ৰাখিব পাৰিলে, মনত ৰাখিব পাৰিলে, আৰু বাকীসকলে কিন্তু মনত ৰাখিব নোৱাৰিলে। সেইকাৰণে এই দৰ্শনটো আমাক দিছে দেই, যে আমাক কি বুলি কৈছে, আমাক সেইকাৰণে দৰ্শন দিছে। গুৰুজনাই কীৰ্তনত লিখিছে পাখণ্ড বৰ্ধনত, যে হে ভক্তগণ, ভক্তসকল, কোনোবা এজন চাণ্ডালেও যদি হৰিনাম লৈছে শ্ৰদ্ধা কৰিবা, শুনিবা তাক, হয়নে? সেইকাৰণে ইয়াত কৈছে তেওঁ নিজেই ভগৱন্তৰ সেই কৃপাখিনি লাভ কৰিছিল, নিজেই এজন মহাভাগৱত, কিন্তু তেওঁ নিজে কি বুলি কৈছে, ভগৱন্তৰ গুণনাম প্ৰকাশ কৰি শেষ কৰিব কোনো নোৱাৰে। এটি চৰাইৰ ডেউকা যিমানকণ বল থাকে সিমানহে উৰিব পাৰিব। গতিকে আমিও তেনেধৰণেই ভগৱন্তই যেনেধৰণে মতি দিয়ে আমাৰো অৱস্থাটো সেইটোৱেই, আমি তেনেধৰণেহে প্ৰকাশ কৰিব পাৰিম। এনেধৰণে তেওঁ দাস্য ভক্তি, দাস্য ভাৱ প্ৰকাশ কৰিছে। হে ৰাম হেহি মতে যত মান লবে মোৰ মতি, বনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি। হে ৰাম কৃষ্ণ চৰিতত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। ইয়াত বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে যে তোমালোকে মতি অনুসাৰে মোৰ কথাকেইটা মই প্ৰকাশ কৰিম, গতিকে তোমালোকে শ্ৰৱণ কৰিবা। তাৰ মাজতে এটি কথা তেওঁ প্ৰকাশ কৰিছে যে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী। আপোনাৰ মোৰ যিকেইটা বাক্যত, আপোনাৰ মোৰ বিষয়ী কথাত কিছুমান মলৰ সৃষ্টি হয়, হয়নে? অৰ্থাৎ পাপৰ সৃষ্টি হয়। গতিকে এই বাণীখিনিক আমি শুদ্ধ কৰোঁ বুলি কৈছে, কিহৰ দ্বাৰা? কৃষ্ণ কথা কব খানি। সেইকাৰণে গুৰুজনাই কৈছে কীৰ্তনৰ শেষৰ ফালে, জিভা মূৰ আচন্তে নলৈলো ৰাম নাম, দাদুৰীৰ জিভা যেন ভৰিল কোনো কাম, হয়নে? ভেকুলী জিভাখন উল্টা, আৰু ভেকুলীৰ কাম কি? তুৰতুৰাই থকা। গতিকে আপুনি মই কৃষ্ণ কথা যদি জড়িত নথকা কথা পাতোঁ, তেতিয়াহ'লে ভেকুলীৰ দৰে তুৰতুৰাই থকা বুলি শাস্ত্ৰই আমাক কৈছে। গতিকে এই দৰ্শনবিলাক আমালৈ দিছে। তাৰপিছত ক'লে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ চৰিত্ৰত মোৰ মহান লাভ আছে। গতিকে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে।
কাৰণটো ক'লে ভগৱন্তৰ গুণানুকীৰ্তন সকলোৱে ল'ব পাৰে। তেওঁৰ পৰা 4টা জাতি সৃষ্টি হ'ল। মুখপদ্ম হন্তে ব্ৰাহ্মণসকল, বাহুৰ হন্তে ক্ষত্ৰিয়সকল, উৰুৰ হন্তে বৈশ্যসকল আৰু চৰণৰ হন্তে শূদ্ৰসকল। কিন্তু ভাগৱতে আমাক কৈছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। এই জাতি অজাতি একো নেবাচে। কৃষ্ণৰ কীৰ্তনত সকলোৰে অধিকাৰ আছে। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহা সুখকৰ। হয়নে বাৰু? স্ত্ৰী বন্ধু বাল্য সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰৈ নামে তেখনে উদ্ধাৰ। চাণ্ডাল সকলো তৰিব পাৰে ভগৱন্তৰ নাম লৈ। স্ত্ৰীসকলে জাতিয়েও তৰিব পাৰে। কোনোবা মানে একেবাৰে অধম যোনি জন্ম গ্ৰহণ কৰা এজনো তৰি যাব পাৰে। সেইকাৰণে আমাক কৈছে জাতি অজাতি বোলে দুটাই আছে। হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিক নভজে যিটো সেহিকে অজাতি। হয়নে? হৰিক যিজনে চিনি পাই ভজনা কৰিব সেইজনক জাতি বুলি কৈছে। কাৰণ ধৰ্মে নহীনা পশুৰ ভি সমানা। ধৰ্ম পশুৰবিলাকৰহে নাথাকে, মানুহৰ ধৰ্ম থাকে। হয়নে? কিন্তু এটাই পাৰ্থক্য আছে, কি? পুষ্যবিহীনা নেগুৰডাল নাথাকে, মানুহৰ নেগুৰডাল নাথাকে। কিন্তু চাব গ'লে সকলোৱে একেখিনি কৰ্মকে কৰি আছেনে বাৰু? গাহৰিটোও খাই বৈ জীয়াই আছে, পোৱালি জন্ম দিছে। চৰাইজনীও খাই বৈ জীয়াই আছে, পোৱালি জন্ম দিছে। হয়নে? গৰু ছাগলী সকলোৱে খাই বৈ জীয়াই আছে, পোৱালি জন্ম দিছে। আৰু আপুনি মই ঘৰ সংসাৰ পতা নাই? নিশ্চয় পাতিছোঁ। গতিকে আপুনি ময়ো সেইখিনি কৰ্মকে কৰি আছোঁ। আহাৰ নিদ্ৰা ভয় মৈথুন এই 4 বস্তু। কিন্তু মানুহ নামৰ জীৱটো কেৱল সেইকেইটা বস্তুতে থকাটো লক্ষ্য উদ্দেশ্য নহয়। খাই বৈ সকলোৱে জীয়াই আছে, খাই বৈ জীয়াই থকাটো মানুহৰ জীৱন নহয়। মনুষ্য শৰীৰটো ধাৰণ কৰা বহুত তত্ত্ব দৰ্শন আছে। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে হৈবা ভাই তৰুতি নহিলা। মনুষ্য শৰীৰ ধাৰণ কৰি হৰি নভজিলে আকৌ এই পিছৰ যোনিকেইটালৈ আমি অধোগমন কৰিব লাগিব। সেইকাৰণে ইয়াত বৰ সুন্দৰকৈ কৈছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। গতিকে কৃষ্ণৰ কীৰ্তন লোৱা, হৰি নাম লোৱা, ভাই মুখে বোলা ৰাম, হৃদয়ে ভৰা ৰূপ, মুকুতি পাইবা কহিলো স্বৰূপ। অ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, অজেন মতে পৃথিৱীত ভৈলন্ত বেকত। হে ৰামজী মতে কৰিলা শাস্ত্ৰ, ব্যাস সৰ্ব জানে। প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। সেইকাৰণে কৈছে যে এই মহাভাগৱত শাস্ত্ৰ শুনিবলৈ যোৱাৰ আগত হুতমুনিয়েও সাৱধান কৰি দিছে। আৰু আপুনি ময়ো সাৱধান হ'ব লাগিব। হৰি কথা শুনিবলৈ আহি আপোনাৰ ভাৱে যদি ঘৰুৱা কথা আলোচনা কৰে, বিষয়ী কথা পাতে, তেতিয়াহ'লে পাপহে অৰ্জন হয়, পুণ্য নহয়। হয়নে? কৃষ্ণৰ কথা কহন্ত আনে তাক নুশুনি গ্ৰাম্য কথা পাতে, অধক যাই সি হৈব কলা, কাণত বঢ়াইবে তপত হলা। দেই, পিছত কিন্তু আপুনি মই যমদূতে কাণত আপোনাক মোক তপত হলা ভৰুৱাব বুলি কৈছে। গতিকে যিটো পাপ অৰ্জন পুণ্যভূমিলৈ আহি পাপৰ টোপোলাটো যাতে লৈ যাবলগীয়া নহয়, সেইটো কিন্তু লক্ষ্য কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে তেওঁ কৈছে তোমালোকে সাৱধান হৈ হৰি কথা শুনা। আৰু প্ৰথমতে কি কৰি ল'বা? যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। হৰিক স্মৰণ কৰি লোৱা সকলোৱে, হৃদয়ত ভগৱন্তৰ ৰূপটো দৰ্শন কৰি লোৱা। তাৰপিছত তোমালোকে হৰি কথা শুনিবলৈ আৰম্ভ কৰা। গতিকে এইখিনিলৈকে ছেদত পৰিছে আৰু কিমান সময় থাকিব ৰাখি দিম ন?